Hello students. Today in our class we will learn about present perfect tense. Already we have discussed about simple present tense, present continuous tense, and the third part of present tense is present perfect tense. So let's start our class. So first of all, to know about present perfect tense, we have to know how to form our present perfect tense sentence. Secondly, we will know how to use it or when to use it. And thirdly, before knowing how to form our present perfect tense or to know when to use it, we have to know the use of have or has in this class. So first of all, let's learn about have or has, how to use it with different person. So tomorrow hoito monot ase personal listখন third person singular. But before knowing how to form a simple present tense sentence, we have to know the use of have or has. It is why ek listkhonot first person singular I have, first person plural we have, second person singular you have, second person plural you have, third person singular he she has, and third person plural they have. এই চাৰ্টখনত চোৱা অকল third person singular বাদি বাকি গুটেই কিটা পাৰ্সনৰ লগত singular হক বা plural হক has have বহিছে, অকল third person singular লগত has বহিছে। এই চাৰ্টখন সদায় মনত থাকিব লাগিব, otherwise you may have some difficulties to form a present perfect tense. যদি এই চাৰ্টখন মনত নাথাকা তেনে present perfect tense ৰ বাক্যবিলাক যেতিয়া তোমালোকে লিখিবা তেতিয়া কিছুমান সমস্যাৰ সন্মুখীন হ'বা, কাৰণ এই চাৰ্টখন খুবেই দৰকাৰী। Present perfect tense or sentence structure to কেনেকুৱা হয় এটো চাই লোৱা। The structure is here subject plus has বা have plus V3. V3 মানে হৈছে past participle form of the verb plus object. That's why subject plus have বা has কেনেকৈ হয় মই ইয়াৰ আগৰ চাৰ্টখনত কৈছোৱে। Example এটা চাই লোৱা, you have written the poem. ইয়াত subject হৈ গ'ল you লগত যেহেতু have হয় কাৰণে আমি have বহাইছো, you have written to হৈছে write, a right verb V3 from V3 মানে past participle form চাৰ্টখন তোমালোকে পঢ়িছা মোক ক্লাছত কৈছাও। And the poem, you have written the poem মানে তুমি কবিতাটো লিখিছা। So এইটো হৈছে past perfect tense or sentence structure, subject plus have বা has plus V3 plus object. এতিয়া ধৰা এই ৰেখাডালক যদি সময়ত বিভক্ত কৰা বা ভাগ কৰা, এই মাজৰ অংশটো আমি প্ৰেজেন্ট বুলি ধৰিলো, এইফালে হৈ যোৱা কামখিনিৰ কাৰণে পাষ্ট আৰু হ'বলগীয়া কাৰণে ফিউচাৰ। এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কামবোৰ এনেকুৱা হৈছে যিটো কাম তুমি অতীতত আৰম্ভ কৰিছিলা, তুমি এটা কাম অতীতত আৰম্ভ কৰিছিলা কিন্তু তাৰ এফেক্টটো এতিয়াও আছে প্ৰেজেন্টত, সেই বাক্যবিলাকে হৈছে তোমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স। ইউ হেভ ডান দ্য ৱৰ্ক, তুমি কামটো সমাপ্ত কৰিলা, কিন্তু কামটোতো তুমি এটা সময়ত আৰম্ভ কৰিছিলা, কিন্তু কোনটো কাম বা কি কামটো তুমি কেতিয়া কোন সময়ত আৰম্ভ কৰিছিলা সেই কথাটো মেনশ্যন নাথাকে। কোন সময়ত আৰম্ভ কৰিছিলা সেই কথা মেনশ্যন নাই, কিন্তু তুমি কামটো আৰম্ভ কৰি বৰ্তমানত শেষ কৰিছা, সেইকাৰণে এনেকুৱা চেণ্টেন্সবিলাকে হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স। কিন্তু তুমি এই কামখিনি বোলে 3 দিন আগত আৰম্ভ কৰিছিলা কিন্তু আজি শেষ কৰিছা, 3 দিন আগত যে আৰম্ভ কৰিছিলা সেই কথাটোতো মেনশ্যন নাই, আৰু কেতিয়া শেষ কৰিছা সেই কথাটোও মেনশ্যন নাই। সেনেকুৱা ধৰণৰ বাক্য তোমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ অন্তৰ্গত। কামটো আৰম্ভ কৰিছা কিন্তু এতিয়া শেষ হৈছে, 2 মিনিট আগত শেষ হৈছে বা এইমাত্ৰ শেষ হৈছে সেই কথাটোও মেনশ্যন নাই, কিন্তু কামটোতো আৰম্ভ হৈছিলে আৰু শেষো হ'ল, সেই তেনেকুৱা ধৰণৰ বাক্যবিলাকে হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য। এতিয়া চোৱা এটা বাক্য মই কৈলো তোমালোকৰ কিতাপত আছে, the boys have returned
boys have returned from Mumbai just now. লৰা কেজন মুম্বাইৰ পৰা এই মাত্ৰ আহি পালে কিন্তু হতি মুম্বাইৰ পৰা জাৰ্নিটো কেতিয়া ষ্টাৰ্ট কৰিছিলে সেই কথাটো মেনশন কৰা নাই কেতিয়া জাৰ্নিটো ষ্টাৰ্ট কৰিছে সেই কথাটো মেনশন নাই কিন্তু তাহাঁতি এই মাত্ৰ আহি পাইছে the boys have returned from Mumbai just now এই just now word বিলাক যত ব্যৱহাৰ কৰা থাকে এই হেনুকা ধৰণৰ বাক্যবিলাক হৈছে তোমাৰ present perfect tense এতিয়া পৰীক্ষাত এনেকৈ আহিব পাৰে the boys तो ब्रैकेट में दी दिबो verb to लिखिबो return इटा ए सेंटेंस तो की टेंस खबो करेक्ट टेंस तुमार लिखिबो दिबो राइट द फॉलोइंग सेंटेंस इन करेक्ट फॉर्म ऑफ टेंस कोनटु टेंस खबो तुमी निजे बिचारि उलियाब লাগিব আৰু উঠকে লিখিব লাগিব তেতিয়া তুমি বাক্যটো পঢ়িবা আৰু তোমাৰ খালি ঠাই পঢ়া থাকিব the boys dash from Mumbai just now কাখত দিছে এটো verb দে ৰিটাৰ্ণ টু হৈছে verb এতিয়া তুমি চাব লাগিব কি ওয়ার্ড আছে এটা just now মানে এই মাত্ৰ আহি পালে আহিব কামটো হৈছে এক হৈছে কিন্তু কেতিয়া পহতি আহিছিলে সপ্তাহ আগতে আহি আছে না জাৰ্নিটো নে সপ্তাহ আগতে জাৰ্নিটো ষ্টাৰ্ট কৰিছিলে হেতুটো নাজানো আমি কিন্তু হৈছে যে কামটো মাত্ৰ সমাপ্ত হৈছে মানে অতীতত কামটো আৰম্ভ হৈছিল কিন্তু সমাপ্ত হৈছে এতিয়া এনেকুৱা ধৰণৰ বাক্যবিলাক হৈছে তোমাৰ সিম্পল প্ৰেজেন্ট টেন্স যেতিয়া আমি লিখিব লাগিব the boys have returned from Mumbai just now লৰা কেজন এই মাত্ৰ মুম্বাইৰ পৰা আহি পাইছে Let's have another two examples. We have never visited the zoo. Ami ketio চিৰিয়াখানালৈ যোৱা নাই. Have you ever seen the Taj Mahal? তুমি কেতিয়াবা তাজ মহল দেখিছানে? তো যিবোৰ কাম কেতিয়া কৰা নাই তুমি বা তোমাক যদি কোৱেশ্চন সোধে কৰবালে গৈছা নে কেতিয়াবা কৰবালে গৈ পাইছা নে কেতিয়াবা তুমি তাজ মহল দেখিছা নে এনেকুৱা ধৰণৰ বাক্যবিলাক হৈছে তোমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স we have never visited the zoo আমি কেতিয়া জুলে গৈ পোৱাই নাই মানে অতীতত গৈছিলো বুলে এক মাহ আগত দুমাহ আগত গৈছিলো 3 বছৰ আগত গৈছিলো হেনকাও নহয় বা ভৱিষ্যতে যাম তাৰো কোনো প্ল্যানিং নাই বৰ্তমান সময়লৈকে তুমি এবাৰো চিৰিয়াখানা দেখি পোৱা নাই হেনকা ধৰণৰ বাক্য ক'বলৈ হলে তুমি ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স বা যদি তোমাক কেতিয়াবা কোনোবাই সোধে বা তুমি কাবাক যদি সুধিব লগা হয় তুমি এই কামটো কেতিয়াবা কৰি পাইছানে তুমি কেতিয়াবা এটো খাই পাইছানে have you ever tasted a pizza or have you ever tasted an ice cream তুমি কেতিয়াবা আইসক্রিম খাই পাইছানে তেনেকুৱা ধৰণৰ বা তুমি কেতিয়াবা পিজ্জা খাই পাইছানে have you ever been to Delhi have you ever been to London তুমি কেতিয়াবা লণ্ডনলৈ গৈ পাইছানে বা তাজমহল দেখিছানে have you ever been to শিৱসাগৰলৈ গৈ পাইছানে এনেকুৱা ধৰণৰ বাক্যবিলাক কবলো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমাৰ ব্যৱহাৰ কৰিব লাগিব Let's have to another example I have sung a song মই এটা গান গালো তুমি যেতিয়া এটা কাম অতীতত আৰম্ভ কৰিছিলা আৰু বৰ্তমানত শেষ হৈছে আৰু কোৱাৰ সময়টো বৰ্তমান হয় মই এটা গান মই মাত্ৰ এটা গান গালো মই গানটা গালো এনেকুৱা ধৰণৰ বাক্য যে মই গানটো কেতিয়া কোৱা আৰম্ভ কৰিছিলো সেই কথাটো আমি মেনশন কৰা নাই কিন্তু কামটো আৰম্ভ কৰিছিলো বা গানটো গোৱা আৰম্ভ কৰিছিলো টাইমৰ মেনশন নাই কিন্তু যেতিয়া তুমি কথাখিনি কৈ থাকিবা সেই সময়টো প্ৰেজেন্ট টেন্স হ'ব লাগিব বা প্ৰেজেন্ট ফৰ্ম তুমি বৰ্তমান সময়ত কৈ আছা যে মোৰ কামটো কৰা হ'ল বা মোৰ গানটো গোৱা হ'ল হেনুকা ধৰণৰ বাক্যবিলাকে হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স I have sung a song I বহিছে subject plus have বা has ইটো আছে have plus V3 sing sang sung past participle form of sing is sung V3 plus a song the object Next one is he has just finished his homework. He এইমাত্ৰ নিজৰ ঘৰৰ কামখিনি শেষ কৰিলে। ই কেতিয়া কামটো আৰম্ভ কৰিছিল হেতু মেনশন নাই কিন্তু বৰ্তমান সময়ত মই কৈছো যে হি নিজৰ কামখিনি সমাপ্ত কৰিলে। বৰ্তমান সময়ত যেহেতু মই কৈছো কথাটো যে কোনোবাই কিবা এটা কাম সম্পূৰ্ণ কৰিলে হেনকা ধৰণৰ বাক্য হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স। He has just finished his homework.
হয়তো তাৰ ইংলিছৰ হোমৱৰ্ক আছিলে বা ম্যাথছৰ হোমৱৰ্ক আছিলে সেইখিনি হি 3 দিন আগৰ পৰাই কৰি আছে that doesn't matter হি কেতিয়া আৰম্ভ কৰিছে সেই কথাটো আমাক মেটাৰ নকৰে কিন্তু হি এই মাত্ৰ যে কামটো শেষ কৰিলে এই কথাটোহে আমাক মেটাৰ কৰে আৰু বৰ্তমান সময়ত মই যিহেতু কৈছো যে হি কামটো এই মাত্ৰ শেষ কৰিলে সেই কাৰণে এনেকুৱা সেন্টেন্স বিলাক হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স he had just finished his homework and has hoise karan he hoise third person singular he karone he logot has hoise just mane ei matro finished as a v3 finish or finished v3 his homework he nijor hor kam khini ei matro শেষ কৰিছে ছাত্ৰছাত্ৰীসকল তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা প্ৰেজেন্ট পাৰফেক্ট টেন্সটো কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স বিলাক যিবিলাক কাম অতীতত আৰম্ভ হৈছিলে কিন্তু কেতিয়া আৰম্ভ হৈছিল অতীতত হেতু আমাক দৰকাৰ নাই কিন্তু বৰ্তমান সময়ত তুমি যেটা কথাটো কৈছা এই কথাখিনি কৈ থকাৰ সময়ত কামটো যে শেষ হৈছে সেই কথাটো বুজাবলৈ আমাক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ দৰকাৰ আৰু ইয়াৰ ওপৰত কিছুমান কথা আছে যে যেতিয়া তোমাক কোনোবাই খুধে বা তুমি কাবাক খুধিব লগা হয় যে তুমি কেতিয়াবা কৰবালে গৈ পাইছা না have you ever seen a Taj Mahal have you ever seen the Eiffel Tower হেনকানৰ কথা খুধিবলে have you ever tasted a ice cream তুমি কেতিয়াবা আইসক্রিম খাই পাইছা নে বা মই কেতিয়াও Taj Mahal দেখা নাই I have never seen the Taj Mahal হয়তো পিকচাৰত দেখিছো হেতু কথা পালে কিন্তু নিজে ফিজিক্যালি গৈ যে তুমি তাত উপস্থিত হৈছা মই হেতু কথাহে কৈছো I have never been to zoo মই কেতিয়াও চিৰিয়াখানালৈ যোৱা নাই বৰ্তমান সময়লৈকে যেটো কাম হোৱা নাই হেবিলাক বাক্য তুমি প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিব So dear students today we have learned about we have learned about present perfect tense in our previous classes we have learned about simple present tense and present continuous tense so today you just practice these sentences those sentences are available in your textbook kisuman sentence ase hebila practice koriba athoka sentence bila bhalke poriba that's all for today thank you everyone